ফাইনালি গাছ হৈ গ'ল ষ্টেটখন। এইখন ষ্টেট আজি গোটেই ৰাতি কাম চলিব বুলি কৈছে, সম্পূৰ্ণ কৰি দিব আজি আৰু কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। এইখন হৈছে জিৰণি ঘৰ, এইফালে আছে ষ্টেট আৰু এই চাইড আছে বানা কাপোৰ বনোৱা ঘৰ তাৰপাছত ইফালে আছে জিৰণি ঘৰ আছে বহুত। ফাইনেলি গাছ এইটো কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব আৰু কাইলৈৰ পৰা ষ্টাৰ্ট গাছ ফাইনেলি পেণ্ডেল ষ্টেটখন হৈ গ'ল। এইটো ষ্টেট আৰু এইফালে হ'ব ৰান্ধনী ঘৰ, ভাত বনোৱা, সিফালে কিবা কয় এইখন পুৰা মানুহ বহা ধুনীয়া। এইফালে আৰু পেণ্ডেল বনাই আছে, ইফালে আছে ধান থোৱা ঘৰ। এইখন পেণ্ডেল, এইখন হৈছে ধান থোৱা ঘৰ, মন্দিৰ ঘৰ। এইখন কি ঘৰ মই নাজানো। এইটো হৈছে ধান থোৱা ভঁৰাল আৰু এইটো হাবানী বৰং কি হ'ব ঘৰ, বিয়া ঘৰ হ'ব নি। এইটো মন্দিৰ ঘৰ হ'ব আৰু এইটো হৈছে বানাহালী কাপোৰ বনোৱা। ইফালে এইটো গোটেই ধুনীয়া ষ্টেটখন, এইফালে পৰা বনাই আছে বৰ্তমান। আজি গোটেই ৰাতি কাম চলিব। ইফালে ষ্টেট, উল্টা চাইডে বেক চাইডে এইদিকে ফেন পাকঘৰ, যিহেতু অতিথিসকলক ভাত চাত বনাই খুৱাবলৈ এইফালে বনাই থকা হৈছে। বৰ্তমান পেণ্ডেল চেণ্ডেল নাই হোৱা, আজি গোটেই ৰাতি কাম চলিব বুলি কৈছে। খৰি চৰি আনি থোৱা হৈছে। এইফালে এইটো গোটেই ষ্টেট বেক চাইডৰ, কাইলৈ ধুনীয়া লাগিব, লাইট চাইট ফিটিং কৰিব। এইফালে পাকঘৰ, এইটো পাকঘৰ হয়, খৰি চৰি আনি থৈ দিয়া হৈছে। গোটেই ধুনীয়াকৈ বনাই আছে, আজি গোটেই ৰাতি কাম চলিব। আৰু এইখন ধুনীয়াকৈ বনাই সজাই থোৱা হৈছে, কিবা পতাকা উত্তোলন কৰিব চাগে ইয়াত কাইলৈ। এইখন ষ্টেট সম্পূৰ্ণ হৈ গ'ল, কাইলৈৰ পৰা ষ্টাৰ্ট। আহিব গাইছ, আহিবলৈ নাপাহৰিব। এইফালে গোটেই বনাই থকা হৈছে। আৰু এইফালে এইটো চাইড আছে। কাইলৈৰ পৰা পুৰা মানুহ ভৰি পৰিব। এইফালে হ'ব গেট, এইটো আমাৰ বাইক পাৰ্কিং হৈছে। বৰ্তমানতো একো টেক্স চেক্স নাই একো। আহিব গাইছ, একেবাৰে নাপাহৰিব। এইফালে জিৰণি ঘৰত বহিব পাৰিব, এই জিৰণি ঘৰ। এতিয়া বলক যাওঁগৈ ঘৰলৈ, এখন বাইক দি যাওঁ।